বৃহৎ সফলতা আজৰি আনিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি তেওঁৰ লগতে গোটেই পৰিয়ালটোৰ গৌৰৱান্বিত হোৱাই নহয়, আমি গাঁওখন গৌৰৱান্বিত হৈছোঁ। লগতে আমাৰ এই অঞ্চল জামুগুৰি হওক বা শোণিতপুৰ জিলা বা সদৌ অসমেই গৌৰৱান্বিত হৈছে। আৰু তেওঁক আমি আশীৰ্বাদ দিছোঁ যাতে আৰু আগুৱাই যাওক, এনেধৰণে সুনাম কঢ়িয়াই আনক আমাৰ অঞ্চললৈ। সেইটোৱে আমাৰ কামনা। আমি ভগৱানৰ ওচৰত আমি চান্দৰা গাঁওবাসী ৰাইজে প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্যৰ গৰাকী কৰক আৰু তেনেকৈয়ে যাতে ভৱিষ্যতলৈ আৰু সুনাম কঢ়িয়াই আনি আমাক গৌৰৱান্বিত কৰিব পাৰে। তাৰ কাৰণে আমি তেওঁক আশীৰ্বাদ জনাইছোঁ। লগতে আপোনালোকেও এই চেনেলৰ জৰিয়তে তেওঁৰ এই সুনামৰ ক্ষেত্ৰত প্ৰচাৰৰ কাৰণে যি পদক্ষেপ লৈছে তাৰ বাবে আপোনাৰ সবকো আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ল'ৰা দেৱশী নাথে সুদূৰ মুম্বাইত গৈ যি সফলতা অৰ্জন কৰিলে, সি সৰুৰ পৰাই আমাৰ ভাল লাগিছে। সি সৰুৰ পৰাই গান নাচ সকলোতে আগ্ৰহ আছিলে। আমিও তাক আগুৱাই লৈ গৈছিলোঁ। তাৰ বাবে আমি সি খবৰ দিছে যে মই সুদূৰ মুম্বাইত 5 তাৰিখে হৈছিলে, 5 জুনত খবৰ দিছে, মা মই উইনাৰ হ'লোঁ। ভাল লাগিছে আমাৰ মাক দেউতাক হিচাপে আমিতো ল'ৰা ছোৱালীৰ সফলতাখিনি ভালেই লাগে। আৰু এনেকৈ ধুনীয়া ভাল সি মডেলিং জগততো ভাল সি পাৰ্টিচিপেট কৰি পেলাই পুৰস্কাৰ আনি বুটলিবলৈ সক্ষম হৈছে। আপোনালোকেও আশীৰ্বাদ কৰিব সি যাতে ভৱিষ্যতলৈ আৰু এজন সুনাম অৰ্জন কৰিব পাৰে। আমাৰ গাঁও অঞ্চলৰ সকলো অসমৰলৈকে গাঁও অঞ্চলৰ সকলো অসমবাসী সি ভাল সুনাম অৰ্জন কৰিব পাৰে। ইমানেই আমাৰ আশীৰ্বাদ সদায় আছে। আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে আগবাঢ়ি যায়। 5 জুনত যোনটো অনুষ্ঠিত হৈছিলে মুম্বাই ফিল্ম চিটিত গ্লেমাৰাছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল, আৰু তাত মই মিষ্টাৰ গ্ৰেণ্ড উইনাৰ হ'বলৈ সক্ষম হৈছোঁ আৰু খুবেই আনন্দ লাগিছে। আৰু তাৰ পৰা বহুতখিনি বস্তু দিয়া হৈছে আৰু এইটো আপোনাৰ ট্ৰফি, এইটো ট্ৰফি আহিছে আৰু প্লাছ এইটো চাৰ্টিফিকেট আহিছে ক্ৰাউন। আৰু এনেকৈ যাতে আপোনালোকে সদায় ছাপোৰ্ট কৰি যায় আৰু সদায় মৰম দি যাব, তাৰে আশা থাকিল। আৰু আগলৈও এনেকৈ বহুতখিনি ভাল কাম মই কৰি যাম। হয়, তাত কমেও 15-16 জন প্ৰতিযোগী আছিলে। তাৰ মাজেৰে অসমৰ পৰা আমি 2 জন গৈছিলোঁ। বহুত ধুনীয়া আৰু বহুত টাফ আছিলে কম্পিটিশ্যন। আৰু কাৰণ বহুতখিনি জেগাৰ পৰা ষ্টুডেণ্ট আহিছিলে, তো টাফ হ'বই বহুতখিনি। হয়, আপোনাৰ মেঘালয়ৰ পৰা আহিছিলে, নেপালৰ পৰা আহিছে আৰু প্লাছ মুম্বাই মহাৰাষ্ট্ৰৰ পৰাও আহিছে, উৰিষ্যা, তেনেকৈ বহুতখিনি জেগাৰ পৰা আহিছে। এইটো যোনটো প্লেটফৰ্ম, এইটো প্লেটফৰ্মত যাতে সদায় ওলাই আহক মানুহখিনি, আৰু বহুতখিনি ল'ৰা ওলাই নাহে, যাতে ওলাই আহক আৰু সদায় আগবাঢ়ি যাওক, তাৰে কামনা কৰিম। আমি আছোঁ সদায় ছাপোৰ্ট কৰিবলৈ। ইয়াৰ আগত বহুতখিনিয়ে কভাৰ কৰিছোঁ। প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ মই আমাৰ ঘৰৰ ওচৰত। কিমান বছৰ বয়স হ'ব? এইটো মোৰ 2024ত কৰিছিলোঁ। মই 23 কৰিছিলোঁ। তাৰপিছত তেনেকৈ ষ্টাৰ্টিং হ'ল। তেনেকৈ তেজপুৰত কৰিলোঁ। তেজপুৰত কৰি তাৰপিছত ব্ৰহ্মপুত্ৰ ফেষ্টিভেল যোনটো হৈ গৈছিলে, ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত কৰিলোঁ, তাতো উইনাৰ হ'বলৈ সক্ষম হ'লোঁ। তাৰপিছত লখিমপুৰত কৰিলোঁ গৈ পেলাই, তেনেকৈ কৰিলোঁ। তাৰপিছত মুম্বাইত মই কৰিলোঁ, মুম্বাই উইনাৰ হ'লোঁ। সকলো জাজ, তাত যিমানখিনি জাজ আছিলে আৰু যিমান মোৰ গ্ৰুমাৰ আছিলে আৰু যোনে মোক কৰিঅ'গ্ৰাফ কৰিছে, ছাৰলৈও মই বহুত ধন্যবাদ জনাইছোঁ। আৰু স্পেচিয়েলি অৰ্গেনাইজাৰ ছাৰক বহুত মানে থেংক ইউ। ভৱিষ্যতত মোৰ বহুতখিনি কৰিব মন আছে আৰু এজ এ ফেশ্বন কৰিঅ'গ্ৰাফাৰ আৰু এজ এ ফেশ্বন ডিজাইনাৰ হ'বলৈ মন আছে। আৰু এক্টিং লাইনত যাবলৈ খুবেই মন আছে আৰু খুব সোনকালেই মই যাম বুলি আশা কৰিছোঁ। আৰু গাঁৱৰ সকলো মানুহ আমাৰ ইয়াত আহি পেলাই উপস্থিত হৈছে আৰু মই এতিয়া আহি পাইছোঁ আৰু গোটেইখিনি মানুহ ইয়াত উপস্থিত হৈ আছে আৰু বহুত ভাল লাগিছে। এনেকৈ মৰম যাতে সদায় কৰি যাওক, ছাপোৰ্ট কৰি যাওক আৰু তাৰে ধন্যবাদ।